শরত কালৰ ৰাত্ৰি অতি বিতুপন্ন ৰাসক্ৰীড়া কৰিতে কৃষ্ণৰ ভৈল্যমন সমগ্ৰ মাজুলীত এতিয়া কৃষ্ণ প্ৰেমৰ অমল বন্দনা আৰু এই মুহূৰ্তত মই উপস্থিত আছোঁ মাজুলীৰ ডেকা খেনচোৱা ৰংগমঞ্চত আৰু মাজুলীৰ প্ৰায় 68টা মঞ্চ আৰু 11খন সত্ৰত দুপৰ নিশালৈকে আচলতে এনেধৰণে ৰাসোৎসৱৰ আখৰা কৰা পৰিলক্ষিত হৈছে আৰু আমি প্ৰতি নিশাই এনেধৰণে এই পৰিৱেশ আমি অসম লাইভ 24 দৰ্শকসকলক দেখুৱাইছোঁ খুব সুন্দৰভাৱে যমুনাৰ তীৰত প্ৰাণকৃষ্ণৰ সৈতে এনেধৰণে গোপীগণে যমুনাৰ তীৰত যি নৃত্য কৰাৰ যি মধুৰ দৃশ্য মই দেখুৱাইছোঁ আৰু শাৰদীয় পূৰ্ণিমা ৰাতি মাজুলী দ্বিতীয় বৃন্দাবন ধামলৈ পৰ্যবেক্ষিত হ'ব আৰু এই যি ৰাসোৎসৱ এই ৰাসোৎসৱৰ আখৰা কৰি থকাৰ মুহূৰ্তৰ দৃশ্যাংশ আমি প্ৰতি মুহূৰ্ততে দেখুৱাইছোঁ আৰু প্ৰতিগৰাকী কলা কুশলী আচলতে এই মাজুলীৰ সৰ্ববৃহৎ আধ্যাত্মিক অনুষ্ঠানটি খুব সুন্দৰভাৱে উদযাপিত কৰিবৰ কাৰণে আচলতে তেওঁলোকে প্ৰস্তুতি চলাইছে আৰু প্ৰত্যেকৰে মনত দেখা পোৱা গৈছে এক আনন্দ আৰু প্ৰত্যেকে আন্তৰিকতাৰে এই ৰাসোৎসৱ উদযাপনৰ কাৰণে ব্যস্ত হৈ পৰা পৰিলক্ষিত হৈছে মই সমগ্ৰ দৃশ্যাংশ দেখুৱাইছোঁ আৰু মাজুলীৰ বিভিন্ন প্ৰান্তৰ পৰা আমি এই দৃশ্যাংশ দেখুৱাই আহিছিলোঁ ইতিমধ্যে মই এটা দৃশ্য দেখুৱাব বিচাৰিছোঁ মাজুলীৰ বিধায়কগৰাকীও আহি ইয়াত উপস্থিত হৈছেহি মাজুলীৰ বিভিন্ন প্ৰান্তত থকা এইবাৰ ৰাসোৎসৱ যাতে সফলতাৰে উদযাপন কৰিব পৰা যায় তাৰ কাৰণে আচলতে প্ৰত্যেকজন মাজুলীয়ালীৰ প্ৰস্তুতি হৈছে আৰু সমান্তৰালভাৱে মাজুলীৰ বিধায়কগৰাকীয়ে এই ক্ষেত্ৰত বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে মই তেখেতৰ পৰা পোনে পোনে মন্তব্য ল'ব বিচাৰিছোঁ মই দাদা আপোনাৰ ওচৰলৈকে আহিব বিচাৰিছোঁ মাজুলীৰ 68টা মঞ্চৰ লগতে 11খন সত্ৰত এইবাৰ খুব সুন্দৰভাৱে ৰাসোৎসৱ উদযাপন কৰিবলৈ লৈছে আৰু আপুনি ৰাসোৎসৱ যাতে সফলতাৰে উদযাপিত হয় তাৰ কাৰণে আপুনি খবৰ ল'বৰ কাৰণে প্ৰতিটো মঞ্চত গৈছে কি প্ৰত্যেকটো ৰাগ মঞ্চত মই খবৰ লোৱাৰ মই এজন বিধায়ক হিচাপে খবৰ লোৱাটো মোৰ প্ৰয়োজন বোধ কৰোঁ সেয়েহে আজি যিমানটো এইকেইদিন মাজুলীত যিমান ৰাগ মঞ্চ আছে যিমানবোৰ আখৰা শিকাই আছে মই প্ৰত্যেকটোতে খবৰ লৈ আৰু তেখেতসকলক যাতে সুন্দৰকৈ পাতিবৰ কাৰণে আৰু মই অনুৰোধ কৰোঁ যে অসমবাসীক এবাৰ মাজুলীৰ ৰাগ চাবৰ কাৰণে নিমন্ত্ৰণ জনাইছোঁ আৰু তেখেতসকলে এবাৰ চাই হওক আৰু দেখিব কিমান সুন্দৰকৈ মাজুলীৰ ৰাগ আয়োজন কৰা হৈছে আগৰ পৰাই মাজুলীৰ ৰাগ খুব সুন্দৰকৈ আয়োজন কৰা হয় এইবাৰ তাতোতকৈ বেছি সুন্দৰকৈ আয়োজন কৰা হৈছে মই ভাবোঁ মাজুলী জনাৰ্দনক খুব বাহিৰৰ পৰা আলহী যিবোৰ আহিব তেখেতসকলকো সাদৰেৰে যাতে উৎসাহ কৰে এই অনুৰোধ জনাইছোঁ আৰু এইধৰণে নিশ্চয় আমাৰ মাজুলীৰ ৰাইজে আলহীবিলাককো উৎসাহ কৰিব এইবোৰ আমাৰ চিন্তা কৰিবলগীয়া নাই আৰু যাতে মাজুলী ৰাগ উৎসৱখন চাবৰ কাৰণে সকলো অসমবাসীক অনুৰোধ জনাইছোঁ নিশ্চয়কৈ আচলতে মাজুলীৰ বিধায়কগৰাকীয়েও মাজুলীৰ এই বিশেষ আধ্যাত্মিক অনুষ্ঠানটি ৰাসোৎসৱৰ কাৰণে আচলতে প্ৰতিগৰাকী অতিথিক নিমন্ত্ৰণ জনাইছে আৰু খুব সুন্দৰভাৱে যাতে এইবাৰ ৰাসোৎসৱ উদযাপন হৈ যায় তাৰ কাৰণে মাজুলীৰ বিধায়কগৰাকীয়ে বিভিন্ন প্ৰান্তৰ ৰংগমঞ্চসমূহলৈ গৈ তেখেতে নিজেই খবৰ ৰাখিছে আচলতে উদ্যোক্তাসকলে কেনেধৰণে এই ৰাসোৎসৱ উদযাপন কৰিবৰ কাৰণে তেওঁলোকে প্ৰস্তুতি চলাইছে তাৰ দৃশ্যাংশ তাৰ খবৰ লৈছে আৰু মই পোনপটীয়াকৈ দৃশ্যাংশ মোৰ কেমেৰা সতীৰ্থ প্ৰাঞ্জলে দেখুৱাই গৈছে আৰু মই এই মুহূৰ্তত অভিনয়তা আছে মই আপোনাৰ ওচৰলৈকে আহিব বিচাৰিছোঁ ৰাসলৈ মাজত মাত্ৰ কেইটামান দিন বাকী আৰু এই মুহূৰ্তত দেখা গৈছে প্ৰতিগৰাকী কলা কুশলীয়ে খুব সুন্দৰভাৱে অভিনয়ৰ কাৰণে প্ৰস্তুত হৈছে আৰু আপুনিও যিহেতু উগ্ৰসেনৰ দৰে চৰিত্ৰত অংশগ্ৰহণ কৰিছে প্ৰতি বছৰে এই চৰিত্ৰত আপুনি খুব সুন্দৰভাৱে নিখুঁতভাৱে কৰি আহিছে কি ক'ব এই মুহূৰ্তত এটি সংলাপ মথুৰাবাসী আজি বৰ দুৰ্ভাগ্য সিহঁতে বিনা কাৰণত অমানসিক যন্ত্ৰণাত ভুগিব লগা হৈছে সিহঁতৰো অতি দুৰ্ভাগ্য যে ৰজাৰ ওচৰত প্ৰজাৰ কৰুণ আৰ্তনা কোন শংখ তোৰ দৰে অত্যাচাৰীৰ বিৰুদ্ধে এই বৃত্ত উগ্ৰসেন বৃত্ত হ'লেও এবাৰ হ'লেও সিংহৰ দৰে গৰজি উঠি তোৰ উন্মত্ত বুকুত এই তৰোৱাল ভৰাই দিলোহেঁতেন যদিহে তই মোৰ পুত্ৰ নহলিহেঁতেন কংস
ধন্যবাদ জনাইছোঁ। ধন্যবাদ জনাইছোঁ আপোনাক। আৰু এনেধৰণে প্ৰতিগৰাকী কলা কুশলীয়ে খুব সুন্দৰভাৱে আন্তৰিকতাৰে আচলতে তেওঁলোকে ৰাসোৎসৱত অভিনয় কৰিবৰ কাৰণে প্ৰস্তুত হৈছে আৰু প্ৰতিগৰাকী অভিনেতাই এনেধৰণে আচলতে তেওঁলোকৰ আখৰাসমূহ কৰি থকা পৰিলক্ষিত হৈছে। মই পৰিৱেশ দেখুৱাইছোঁ ইতিমধ্যে যমুনাৰ তীৰত কৃষ্ণৰ যি নাচোন এই বাঁহীৰ সুৰত মতলীয়া হৈ পৰিছে ৰাধা ব্যাকুল হৈ পৰিছে আৰু সমান্তৰালভাৱে গোপীসকলে সহযোগ কৰিছে আৰু খুব এটা সুন্দৰ দৃশ্য মায়াময় হৈ পৰিছে মাজুলী। আৰু এই মুহূৰ্তত মাজুলীত দেখিবলৈ পোৱা গৈছে দ্বিতীয় গোকুল বৃন্দাবন ধামলৈ পৰ্যবেক্ষিত হৈ পৰা এই মাজুলীত প্ৰতি নিশাই আচলতে দুপৰ নিশালৈকে যি ৰাসৰ আখৰা চলিছে অহা 4, 5 আৰু 6 নৱেম্বৰ তাৰিখে তিনিদিনীয়াকৈ যি ৰাসোৎসৱ উদযাপন কৰিবলৈ লৈছে ইয়াৰ কাৰণে প্ৰতিগৰাকী মাজুলীয়ানেই এনেধৰণে আচলতে প্ৰস্তুত হোৱা পৰিলক্ষিত হৈছে।